বেহেৰবাৰী আউটপোষ্ট সহযোগ কৰিছে সুথল মুথুত ফাইনেন্স গোল্ড লোন ইজ গুড নমস্কাৰ মোৰ টাইম নাই লওক বুট কেইটামান আছে মাৰি দিয়ক নেখাওঁ নেখায় নেকি হেই ঠাকুৰ বাবা আমি আপোনাৰ কথা মেডামক কেতিয়া খুলো কেতিয়া কৈছ নাজানো কিন্তু কৈছ যে সেইটো খাটাং নাই খুৱাও কেকেদা তেতিয়াহ'লে মেডামে কুলাৰটো মোক কিয় ঘৰলৈ নিবলৈ ক'ব মৰমত হৈছে চাগে আজিহে মৰম উপজিল হ'ব পাৰে চাবি দে সুস্মিতা মই ভালত ভাল বেয়াত কিন্তু আকৌ বেছি ভাল ফাহ ফাহ কৰি পেলাম এইবিলাক বেয়া কথা ছাৰ কি বেয়া কথা এই খং ৰাপ এইবিলাক ৰিপুহে এইবিলাক যিমান পাৰে দমন কৰিব লাগে হয়নে দুদিনীয়া জীৱন হাঁহি থাকিব লাগে নিজেও হাঁহক আনকো হহুৱাওক এটা কোন আপনার কথা এটা কিন্তু বঢ়িয়া লাগে থেংক ইউ মেডাম কেছটো আপুনি ডাইৰেক্ট লোৱা হ'লে ভাল আছিল এটো কেছ হয় নে নহয় পাছতহে ওলাব কেছটো হ'বই মেডাম ওকে উই উইল সি থেংক ইউ মেডাম হেৰি খটনিয়াৰ একেলৰ কিবা এলিগেশ্যন আছে আপুনি বাহিৰত কথাখিনি ডিসকাস কৰি লওক আপুনি মোক চিনি পোৱা নাই হয় নাই পোৱা মোক চিনি পোৱা নাই আপুনি কোননো আপুনি বান সমস্যা সমাধানত আপোনাৰ কিবা ভূমিকা আছে নেকি নিবনুৱা সমস্যা সমাধানত বনাঞ্চল ৰক্ষাকৰণত নাই নাই নাৰীৰ সবলীকৰণত নাই খটনিয়াৰ মই আপোনাক কি কৰিবলৈ কৈছিলো তেতিয়াহ'লে আহক হয় হয় এই মানুহটো নহয় এনেকে প্ৰশ্ন কৰে নেকি মানুহজন নাৰ্ভাছ হৈ গৈছে আপুনি মোক সঁচাকৈ চিনি পোৱা নাই পেঘেনীয়া থাকিব নালাগে কিয় আহিছে এইটো কওক মানুহ এজনে মোৰ লগত চেলেঞ্জ কৰিছে কি চেলেঞ্জ সি এটা ভুল কৰিছে মই তাক নেক্সট টাইম সেই ভুলটো কৰিবলৈ মানা কৰিছোঁ আৰু কৈছিলোঁ নেক্সট টাইম তই যদি এনে ভুল কৰ মই তোৰ ওপৰত কেছ কৰিম সি আকৌ মোক চেলেঞ্জ কৰে নেক্সট টাইমলৈ আকৌ কিয় ৰৈ থাকিব লাগে এতিয়াই কেছ দিয়ক বলক থানালৈ গতিকে লৈ আহিছোঁ মানুহজন কোন এটা জকৰ জকৰ ক'ত আছে মেডাম এইটো লওক অ' থেংক ইউ তোৰ হাতৰ বিষ ভাল হৈছে নাই ভাল হৈছে মেডাম মেডাম কণীৰ কুম খোৱাটো বেয়া কথা নেকি কিয় মানুহজনে মোক কণীৰ কুম খাব মানা কৰিছে আৰু মিঠি গুটিৰ পানী খাব দিছে মিঠি গুটিৰ পানী এখেত জকাৰ হয় অসমততো এতিয়া এখনো চাৰ্কাছ নাই চাৰ্কাছৰ জকাৰ নহয় কিহৰ ছাৰ মই খুহুতীয়া চৰিত্ৰত অভিনয় কৰোঁ আৰু খুহুতীয়া চৰিত্ৰত অভিনয় কৰাৰ বাবে এখেতলোকে মোক জকৰ বুলি ইটিকিং কৰে হা হৰি জকাৰ শব্দটোতো ইটিকিং কৰা শব্দ নহয় একেতে খুহুতীয়া অভিনয় কৰে যেনিবা তাতে ইটিকিং কৰিব লগা কি আছে খুহুতীয়া অভিনয় কৰা মানুহবোৰ ইটিকিঙৰে পাত্ৰ হয় নেকি অঁ কৌতুক অভিনয় কৰাটো কিবা অভিনয় হ'লনে অ' নহয় নেকি নহয়তো কৌতুক অভিনয় কৰা মানুহবোৰ আচলতে ভুচুং ভুচুং পহুহে পহুটো বিশ্ববিখ্যাত চাৰ্লি চেপলিন ভুচুং পহু অস্কাৰ বিজয় জিম কেৰী ভুচুং পহু মিষ্টাৰ বিন ভুচুং পহু এইবোৰ ভুচুং পহুহে আৰু ছাৰ উইল ফেৰেল বিল মুৰে ৰবিন উইলিয়ামছ এডাম চেণ্ডলাৰ ষ্টিভ মাৰ্টিন এডি মাৰ্ফি সেয়ালোক তেনেহ'লে কোন হৰি উঠক উঠক ৰাজ কাপুৰ চাহাবেও বহুকেইখন হিন্দী চিনেমাত খুহুতীয়া অভিনয় কৰিছিল সেইকাৰণে তেওঁ কি ভুচুং পহু ইফালে বেংগলৰ উৎপল দত্ত তেওঁ অভিনয় আপুনি চাইছে আন নেলাগে অসমৰে শ্ৰদ্ধা ইন্দ্ৰবনীয়া ছাৰ ৰাণা তামুলী দীন বৈশ্যক ক্ষীৰোদ শৰ্মা তেওঁলোকো কি ভুচুং পহু আৰু এতিয়ালৈকে কৰি থকা সকলৰো যদি নাম কওঁ ৰাতিয়ে পুৱাবগৈ হৰি আপুনি ইমান সাহস আৰু অধিকাৰ ক'ত পালেহে
এইসকল মহান ব্যক্তিক আপুনি তাচ্ছিল্য কৰিবলৈ? কোননো আপুনি? এনে কোননো বাৰু? মানে বোলো তই কোন? মেডাম কেকে ছাৰে মানুহটো পুৰা ফালিছে, কি ফালিছে? পুৰা জাৰিছে, কি জাৰিছে? পুৰা ঠকিছে। হেৰি, আপুনি নাট্য সাহিত্যত নৱৰসৰ বিষয়ে শুনিছে? ব্যংগ সাহিত্যৰ বিষয়ে কিবা জানে? ব্যংগ সাহিত্যত কঠিন কথা এটাও হাঁহি ধেমালিৰ মাজেদি ভবাই তুলিব পাৰি। হেৰি, ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাদেৱক অসমীয়া ব্যংগ সাহিত্যৰ জনক বুলি কোৱা হয়। তেখেতে চাৰ্লছ ডিকনছৰ পিকুইক পেপাৰ্ছৰ আৰ্হিৰে কিপাবৰ বৰুৱা কাকতৰ টোপোলাৰ যোগেদি অসমীয়া সাহিত্যলৈ ব্যংগ সাহিত্যৰ ধাৰা আনিছিল। এতিয়া আপোনাৰ মতে লক্ষ্মীনাথ বেজবৰুৱাদেৱো ভুচুং পহু আৰু চাৰ্লছ ডিকনছো ভুচুং পহু? গুৰুজনাৰ ৰুক্মিণী হৰণ, পাৰিজাত হৰণ, ৰাম বিজয়তো হাস্যৰসৰ আভাস পোৱা যায়। তেতিয়াহ'লে কি গুৰুজনা ইটিকিঙৰ পাত্ৰ? হেৰি, তাৰমানে লক্ষ্যধৰ চৌধুৰীদেৱে জীৱনটোত একোৱেই নকৰিলে, কেৱল ভুচুঙালিহে কৰিলে। ছাৰ, এখেতৰ কথাবিলাকে মোক মানসিকভাৱে আঘাত কৰিছে। মই অভিনয় ভাল পাওঁ। কমিক ৰোলবিলাকৰ জৰিয়তে অলপ ৰসৰ সৃষ্টি কৰি মানুহৰ মুখত হাঁহি বিৰিঙাবলৈ চেষ্টা কৰোঁ। সেয়া মোৰ দুখ নে পাপ ছাৰ? আপুনি কিন্তু নকলে আপুনি কোন। আপুনি নকলেও জানো কিন্তু আপুনি কোন। খালি চিনি নোপোৱাৰ ভাও ধৰিছো, কাৰণ মই জানো আপুনি থানালৈ ভাল কামত নাহে। ভাল কাম আপুনি কৰিবও নোৱাৰে। কি কথা ক'বলৈ আহিছে? মই মানুহক চিকিৎসা কৰোঁ। ইনচে মিলিয়ে আপুনি ডাক্তৰ? মিঠিগুটি আৰু চূণ পানী খুৱাই মই মানুহৰ চিকিৎসা কৰোঁ। এই বিজ্ঞানৰ যুগত মিঠিগুটি আৰু চূণ পানীৰ চিকিৎসা? অকল সেইটোৱে নহয় নহয়, এখেতৰ চিকিৎসাত পেচেণ্ট লৈ লৈ চিকিৎসাটোও দীঘলীয়া হৈ যায় হ'বলা, হয়নে? বিশেষ পেচেণ্টৰ। এবাৰ এনেকুৱা কেছ এটাত আপুনি আমাৰ থানালৈও আহিছিল নহয়। আপুনিহে দেখোন এতিয়া বেষ্ট এক্টৰ ফৰ কমিক ৰোল নিজৰ বুলি। হেৰি, আপোনালোকে মোৰ কেছটো নলৈ মোৰ ব্যক্তিগত কথা খুচৰিছে কিয়? আপুনি যে শিল্পী সাহিত্য সংস্কৃতিক উপহাস কৰিছে, শিল্পীৰ সত্তাক হত্যা কৰিবলৈ বিচাৰিছে, কেছ কাৰ ওপৰত দিম? শাস্তি কোনে পাব? जीना यहाँ मरना यहाँ इसके सिवा কি হলো গার্দা? कहाँ जीसा है जब हमको आवाज। কি হইছে কি আপনার? আজি বহু দিনৰ মূৰত মেৰা নাম জকাৰখন চালোহে, ভাল লাগি গ'ল। ভিতৰতো সেই কেছে চলি আছে। মেৰা নাম জকাৰৰ ওপৰত কেছ? মেৰা নাম জোকাৰৰ ওপৰত নহয়, কৌতুক অভিনয়ৰ ওপৰত। কৌতুক অভিনয়ৰ ওপৰত কেছ? কৌতুক অভিনয় কৰাটো কিবা অপৰাধ নেকি? কিয় ভাবি লৈছে আপুনি যে কৌতুক অভিনেতাসকল বেলেগ গ্ৰহৰ প্ৰাণী? কিয় ভাবি লৈছে যে আপুনি এজন কৌতুক অভিনেতাৰ কোনো আবেগ নাই, অনুভূতি নাই, সমাজৰ প্ৰতি দায়বদ্ধতা নাই বুলি? তেওঁহে একে ভগৱানজন, বেপাৰীটো। হেৰি, কথা ভালকৈ ক'ব। আপুনি মনে মনে থাকক। মানুহৰ অসহায় অৱস্থাৰ সুবিধা লৈ বেপাৰ কৰে আপুনি, সি ঠিকেই কৈছে। কৌতুক অভিনেতাসকলে আকৌ বেপাৰ নকৰে, মানসিক খোৰাক দিয়ে, মানসিক ঔষধ বুলি কয় যাক। আপুনি কিন্তু সাধাৰণ মানুহক বিপথে পৰিচালিত কৰে। অ'কে, মানি লৈছো। ইমানেই যদি মানুহৰ কথা ভাবে, তেওঁ মানুহৰ মাজত নাথাকি চৰকাৰৰ ওচৰলৈ গৈছিল কিয়? সোধক তেওঁক। কিয় শিল্পী চৰকাৰৰ ওচৰলৈ যাব নোৱাৰে নেকি? শিল্পী কি মংগল গ্ৰহৰ পৰা সৰে? বাইদেউ, এই লকডাউনৰ সময়ত মোৰ দৰে বহুত শিল্পী আৰ্থিক সমস্যাৰ সন্মুখীন হৈছে। সেইবাবে মই চৰকাৰৰ ওচৰত এটি অনুৰোধ লৈ গৈছিলোঁ, যাতে শিল্পীসকলৰ বাবে কিবা এটা ব্যৱস্থা কৰি দিয়ে। সেইটো মোৰ ভুল নেকি বাইদেউ? ভুলটো শিল্পী মানুহৰ মাজত থাকিব লাগে, চৰকাৰৰ লগত কিহৰ ইমান হলি গলি? হৰি হৰি, হলি গলি শব্দটো আপোনাৰ লগতহে প্ৰয়োগ হয়। কিয়? কোনোবা পলিটিকেল লিডাৰ এজনৰ ঘৈণীয়েকৰ লগত যে। চৰি মেডাম, ওলাই যায়। এখেত শিল্পী হ'ল বুলি চৰকাৰৰ ওচৰলৈ যাব নোৱাৰিব বুলি ক'ত লিখা আছে কওকচোন? আৰু চৰকাৰৰ ওচৰলৈ গ'ল বুলিয়ে শিল্পীজন মানুহৰ মাজৰ পৰা আঁতৰি আহিব বুলি কি যুক্তিত ভাবিছে আপুনি? হৰি, এনে আপুনি বুৰঞ্জী জানে নে নাজানে? শিল্প সাহিত্যক চৰকাৰ পৃষ্ঠপোষকতাৰ কিমান প্ৰয়োজন আছে আপুনি জানে নে নাজানে? এনে আপুনি পঢ়া শুনা কৰে নে নকৰে?
আকবৰৰ ৰাজসভাত তানসেন বীৰবল নৰনাৰায়ণৰ ৰাজসভাত আমাৰ গুৰুজনাৰ সাহিত্য চৰ্চা শুনাই নাই ক'ৰ পৰা জানিব দিনটো মিঠি গুটি পিচি থাকোঁতে যায় এইবোৰ কথা ক'ৰ পৰা জানিব শুনক আপুনি আজি ইয়ালৈ যি এলিগেশ্যন লৈ আহিছে সেই এলিগেশ্যন অনাৰ অপৰাধত আমি আপোনাকহে এৰেষ্ট কৰিব পাৰোঁ হৰি আপোনালোকৰ এই ষ্টুপিড কমেণ্টৰ বাবে কিছুমান মানুহ ডিপ্ৰেশ্যনত ভোগে নিজকে যদি ভাল মানুহ বুলি ভাবে তেতিয়াহ'লে ভাষাৰ প্ৰয়োগটো অলপমান ভালকৈ কৰিব কলা সাহিত্য শিল্প চৰ্চা আৰু শিল্পীৰ সত্তাক ইটিকিং কৰাৰ অধিকাৰ আপোনাৰ নাই নহয় কৈ থলো যদি ভৱিষ্যতে আকৌ আৰু খুব ভালকৈ লগ পাম আৰু দেই হৰি এনে ভদ্ৰ ভাষাত গেট আউট বুলি ক'লে বুজি পাব নহয় চাব নালাগে বাট ল'ব লাগে গেট আউট গেট আউট মোৰ মনটো এতিয়াহে ভাল লাগিছে অন্ততঃ মোৰ অভিনয় কলাটোক আপোনালোকে সন্মান দিছে হাজাৰ চিন্তাৰে ভাৰাক্ৰান্ত শ শ মানুহৰ মনলৈ আপোনালোকে প্ৰশান্তি আনিছে মনৰ দুখবোৰ পাহৰাই ৰাখিছে দুটি উঠত হাঁহি বিৰিঙাইছে ইয়াতকৈ আৰু আনন্দৰ কথা কি হ'ব পাৰে কমল পালোহি নাই পোৱা নহয় আপুনি থানালৈ আহি পোৱা নাই আহি পালো কিন্তু একো পোৱা নাই মই থানালৈ আহি পোৱাৰ কথা কৈছোঁ থানালৈ আহিয়েতো একো পোৱা নাই উফ ৰাম আপুনি থানা আহি পোৱা নাই আহিছো তাকেতো কৈ আছোঁ থানা আহি পালেহি এই বোলো থানা আহি মই পালোহি কিন্তু মই বেলেগ একো নেপালো ৰাতিপুৱা ৰাতিপুৱা মাথা গৰম কৰি দিলে কি হৈছে ছাৰ খুপৰি গৰম হৈ গৈছে ছাৰ চৰি ছাৰ মোৰ মাথা গৰম হৈ গৈছে ছাৰ কোনে মাথা গৰম আমাৰ কে ছাৰে কমল তই গুচি আহিলি যে চেনিটাইজাৰ কোনে মাৰিব থাৰ্মোমিটাৰ কোনে চাব নিজে মাৰত যাওঁ নহয় ছাৰ ৰাতিপুৱা ৰাতিপুৱা মাথা গৰম কৰি দিছে আৰু কি কৰে ঠিক নাই মই কি কৰিলো চাওকচোন ছাৰ মই আপোনাক সুধি আছো থানা আহি পালে আপুনি কৈছে থানা আহিলো কিন্তু একো পোৱা নাই নাই পোৱা কাৰণে নাই পোৱা বুলি কৈছো মই আপোনাক কিবা পোৱাৰ কথা কৈছো থানা আহি পালে নে নাই সেইটোহে মই সুধিছো দেখিছেনে ছাৰ নিজৰ কথাটোৱে ঠিক নাই এনে আপুনি মানুহক কিয় কামুৰি থাকে খাটনিয়াৰ ই আপোনাক থানা আহি পালে নে নাই সেইটোহে সুধিছে ময়োতো সেইটোৱে কৈ আছো যে মই থানা আহি মৰমে থাকক পাগল চব তই কালি খোৱালিতো ৰিভেঞ্চ লৈ আছো বলক এতিয়া বলক নাই নাই নাযাওঁ কেকে বেক জাৰ্ণি নকৰে মাল লৈ মোৰ মাল বেক জাৰ্ণি নকৰে জাগাৰ মাল জাগাতে থাকিব মাৰে যেতিয়া আহক ভাগিন তই যে আছে জিয়া আছে সেইটো কি প্ৰশ্ন কৰিলি মৰিল নেকি বুলি সুধিব লাগিছিল নেকি কিয় আছিলি তাকে ক আজি মোৰ ভাগিনটোৱে ফোন কৰিছিল ৰফত বিচাৰিছে চাগে মুখৰ কথা কৈ দিছে মোক নিব আহিছে ভাগিন এই গুৰুত্ব নিদিলে যে এইটো কথাতেই মোৰ টেনচন হয় এইটো আকৌ কি হ'ল নুমাকচোন ফুটামি কিয় কৰে ছাৰ আজিকালি আপোনাৰ চেহেৰাটো অলপ বেলেগ হৈছে নজৰ লগাইহে এৰিবি তই দেই নহয় ভাল লগা হৈছে কিন্তু থেংক ইউ চাহ অকণ দে চেনিটাইজাৰ কাণত লগালে যে কিয়
তোৰ নজৰটো কাটিছো হে থৈয়ে লগাই চেনিটাইজাৰ কৰোণাই মাৰি দিয়া তোৰ নজৰটো মাৰি দিব নোৱাৰিবনে বা এইজনক কথাত বলে নৰি দেই বেলেগ বস্তু ঐ তই তাৰ মানে এই পাগলামিবোৰ কৰিবৰ কাৰণে ঘৰত থাক হা এই পাগলামি নহয় বন্তিকে ৰাজীৱ বোলাটোৱে মোক আকৌ নিব আহিছে ক'লে মানে এই তাৰ ভাগিনীকটোৱে যে ৰবট এটা বিচাৰি ৰাখে আগতেও যে মোক নিব আহিছিল আজি আকৌ নিব আহিছে তই ৰবট ব্ৰেইনলেছ কথা নকবি তই ৰবট হা এ বন্তি কি আকৌ আহিল তো নাযাবি ইয়াতে থাক হে তেৰি ৰাজীৱটো নহ'ব পাৰে ন এতিয়া নাযাবিছো তই হাই এচব্ৰা আজি এই হৰিণাৰ মাংসই বৰি হৈ পৰিল উফৰাম কোননো বাৰু মই বোলো কোনেবা আকৌ বেলটো ইমানকে বজাই আছে বহুত দিন এইফালে অহা নাই যে মই বোলো পাক এটাকে মাৰি যাওঁ ভালেই কৰিলে বাৰু বহকচোন অকণ এইটো লোৱা এইখন কি এই লোৱা মাছ কিয় দিছে ওৰা আজিকালি ঘৰলৈ আলহী আহিলে বিস্কুট মিঠাই অনা দিন গ'ল আৰু মাস্ক বা চেনিটাইজাৰহে আনিব লাগে মানুহ মাৰিব দেই আপুনি কথাও যে সোধে আৰু নেপটিজিম মানেনো কি আপোনাৰ মতেনো কি আপোনাৰ মতেনো কি সেইটো কওক নাৰ্ভৰ প্ৰব্লেম তই সোমাবি না কি হ'ল বস্তুদা এ চুলাই চিকতা পুলিচ হয় দিন দুপৰটা চুলাই খাই এইবিলাক ভাওনা কৰি আছে একদম মানে তই চব্জিৰ লগত চুলাই বেপাৰ কৰ নে নাই কৰো ছাৰ মই চাকৰি এৰি দিম ছাৰ মই অন্তৰৰ পৰা কৈছো মই খেতিত দৰিম লাগিলে চৰকাৰে ট্ৰেক্টৰ দি আছে ট্ৰেক্টৰ এপ্লাই কৰিম মই খেতিত লাগি যাম বেহাৰবাৰী আউটপোষ্ট সহযোগ কৰিলে সুঠল মুথুত ফাইনেন্স গোল্ড লোন ইজ গুড